আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সদস্যতা ভৰ্তিৰে গোটেই ভাৰতবৰ্ষতে 2024 চনৰ সদস্যতা ভৰ্তি অভিযান আৰম্ভ হয় আৰু আজি ৰাতিপুৱা 11 বজাৰ লগে লগে গুৱাহাটীত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সদস্যতা ভৰ্তিৰে ৰাজ্যখনতো সদস্যতা ভৰ্তি অভিযান আৰম্ভ হয়। আজি পিছবেলা আমি নলবাৰীত মই জিলা সভাপতি আমাৰ দলৰ জ্যেষ্ঠ নেতাসকল বা জ্যেষ্ঠ নেতৃত্ব জ্যেষ্ঠ কৰ্মীসকল সকলোৱে লগ হৈ ইয়াতে সদস্যতা ভৰ্তি অভিযানৰ শুভাৰম্ভণি কৰিলোঁ আৰু আজিৰ পৰা আমাৰ সকলো দলীয় সতীৰ্থই নিজৰ পৰিয়াল নিজৰ ওচৰ চুবুৰীয়া দলৰ জ্যেষ্ঠ সদস্যসকল দলৰ বিভিন্ন পৰ্যায়ত থকা দলীয় সতীৰ্থসকল সকলোৰে ওচৰলৈকে গৈ দলৰ সদস্যতা ভৰ্তি তীব্ৰ গতিত চলাই যাব। অহা 25 তাৰিখলৈকে 25 ছেপ্টেম্বৰলৈকে আমাৰ এই সদস্যতা ভৰ্তি অভিযানৰ প্ৰথম পৰ্যায় চলিব আৰু এই প্ৰথম পৰ্যায়ত আমি গোটেই অসমতে 60 লাখ সদস্যৰ ভৰ্তিৰ লক্ষ্য আমি আগত ৰাখি আগবাঢ়িছোঁ আৰু নলবাৰীতো আমি সেই ধৰণে আমাৰ প্ৰতিটো সমষ্টিতে কিছু লক্ষ্য ৰাখিছোঁ আৰু সেই লক্ষ্যত আমি সকলোৱে সুন্দৰভাৱে কাম কৰি আগবাঢ়ি যাব পাৰিম বুলি ভাবিছোঁ আৰু সকলোকে আহ্বান জনাইছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ দলৰ সদস্য হ'বলৈ কাৰণে যাতে সকলোৱে আগবাঢ়ি আহে ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত মনোভাৱেৰে ৰাষ্ট্ৰ সৰ্বোপৰি দল তাৰ পিছত আৰু ব্যক্তি সৰ্বশেষত সেই সিদ্ধান্তৰে সুন্দৰভাৱে ৰাষ্ট্ৰ সেৱাৰ কাৰণে কাম কৰিবৰ কাৰণে সকলোৱে যাতে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি নিজৰ সদস্য ভৰ্তি কৰে আৰু জ্যেষ্ঠ সদস্যসকল পুৰণা সদস্যসকলে নিজৰ সদস্যৰ নৱীকৰণ কামটো কৰে সেইকাৰণে সকলোকে এই ক্ষেত্ৰত আহ্বান জনাইছোঁ। অসমত আমি 60 লাখ সদস্য ভৰ্তিৰ লক্ষ্য লৈছোঁ আৰু এই 60 লাখ সদস্য ভৰ্তিৰ কাম আমাৰ দলৰ চলি আছে। আজি ৰাতিপুৱালৈ 11 লাখ সদস্য ৰাতিপুৱালৈকে হৈছিলে এতিয়া দিনটোত আৰু বাঢ়িব গতিকে ৰাতিপুৱা 11 বজাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদস্য লোৱাৰ পিছতে আমি তাৰ ডাটা চাইছিলোঁ তেতিয়া 11 লাখতকৈ বেছি সদস্য ভৰ্তি হৈছিল। নলবাৰীত আমি 1,20,000 মিনিমাম ৰাখিছোঁ আৰু সেই লক্ষ্যৰে নলবাৰীত আমি 1,20,000 সদস্য ভৰ্তিৰ লক্ষ্যৰে আমি আগবাঢ়িছোঁ। সমানে সমানে কিন্তু কংগ্ৰেছৰ যোগদান কাৰ্যসূচী আৰম্ভ কৰিছে কংগ্ৰেছত মানুহ আকৰ্ষিত হৈছে তেওঁলোকেও যোগদান কৰিছে চবেই নিজৰ নিজৰ দলৰ কাম কৰিব কৰাটো ভাল আৰু আমাৰ দলৰ নিয়মটোৱে হ'ল যে প্ৰতি 6 বছৰৰ মূৰে মূৰে আমাৰ সদস্যতা ভৰ্তি হয় 2018 চনত ইয়াৰ আগৰ সদস্য ভৰ্তি হৈছিলে আৰু 2018 চনৰ পিছত এইবাৰ 2024 চনত পুনৰ সদস্য ভৰ্তি অভিযান আৰম্ভ হৈছে। ইয়াত সদস্য ভৰ্তিটো আমাৰ সংবিধানত থকা কথা সংবিধানত 3 বছৰীয়া কাৰ্যকাল থাকে আৰু 6 বছৰত সদস্য ভৰ্তি বা নৱীকৰণ হয় গতিকে প্ৰতি 6 বছৰৰ মূৰে মূৰে আমাৰ সদস্য ভৰ্তি অভিযান চলি থাকে। সকলো সদস্যকে নিজৰ নিজৰ অঞ্চলসমূহত নিজৰ নিজৰ চাহ চিনাকি মানুহখিনি বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত কেনেকৈ কৰিব পাৰে তাৰ কামসমূহ কৰিবলৈ আপোনালোকে বিচাৰি পাই নপুৰণি আমিতো বিচাৰিয়ে নাপাওঁ কোনবা কোন পুৰণি আমি বিচাৰিয়ে নাপাওঁ। অসমতো যদি ঐচুদ্দিনৰ কথা পতা হয় তেতিয়াহ'লেতো আৰু অসমখন ক'ত টিকি থাকিব। অসমত এইবিলাক মানুহৰ প্ৰসংগ আনিবই নালাগে। অসম হ'ল মহাপুৰুষ শংকৰদেৱৰ দেশ মহাপুৰুষ মাধৱদেৱৰ দেশ। এইখন দেশত আৰু এনেকুৱা মানুহৰ কথা কেনেকুৱা হ'ব পাৰে। এইখন দেশত সনাতনী সংস্কৃতিক আগত লৈ সকলোৱে কাম আগবাঢ়ে আনকি ইয়াত বেলেগ ধৰ্মাৱলম্বী লোকেও ভাৰতীয় সভ্যতাৰ ওপৰতে আগবাঢ়ে। ধৰ্মতকৈ আমাৰ সভ্যতা আৰু সংস্কৃতি আগত যদি সংস্কৃতিক অপমান কৰে সেই ধৰণৰ মানুহ ইয়াত থাকিব নোৱাৰে। এইবিলাক হায়দৰাবাদৰ নিজাম এই ধৰণৰ মানুহবিলাকে ভাৰতৰ স্বাধীনতা আন্দোলন তাৰ পিছৰ পৰিঘটনা এইবিলাক যদি চায় তাত বিভিন্ন কথা দেখিবলৈ পাব। সেইবিলাকক গুৰুত্ব দিয়া উচিত নাই আৰু ভাৰতৰ অসমত এইবিলাক মানুহৰ কথা পাতিবই নাপায়। বিভিন্ন অভিযোগ উত্থাপন হৈ আছে আৰু মাৰপিটৰ ঘটনাটো জড়িত থকাৰ অভিযোগ উত্থাপন হৈ আছে সংগ্ৰামতো এজাহাৰ দাখিল কৰিছে তেওঁৰ বিৰুদ্ধে কি ক'ব? মইতো শুনা নাই মই গমেই পোৱা নাই এইমাত্ৰ আপুনি কথাটো গম পালোঁ মই গমেই পোৱা নাই তেনেকুৱা কিবা হৈছে বুলি। গতিকে কথাটো হ'ল যে এনেকুৱা অভিযোগ বিভিন্নজনে কৰি থাকিব। দল সংগঠন যেতিয়া আগবাঢ়ি যায় তেতিয়া বিভিন্ন মানুহৰ মানে আক্ৰোশ হিংসাৰ বলি হয় মানুহ। গতিকে আমাৰ দলৰ কৰ্মীসকলে ৰাইজৰ মাজত কাম কৰে সুন্দৰভাৱে কাম কৰে গতিকে এতিয়া যিসকলৰ নিজৰ অস্তিত্ব নাথাকে তেওঁলোকে এইটো মাৰপিট গণ্ডগোল এইবিলাক কৰি থাকি ভাল পায় আৰু তেওঁলোকে কৰি থাকক হয় নাই। এতিয়া সেইবিলাক মানুহকো জানে এইবিলাক মানুহৰ তথ্যবিলাক ওলাই লওক কোন কিমান কাৰ কিমান তথ্য আছে ওলাই লওক ওলাই লৈ পেলাই
গম পাই থাকিব এইবিলাক মানুহ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990